নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মৌজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ দেখত সম্পন্ন হল লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু সোমবাৰে সন্ধিয়া 5 বজালৈকে মাত্ৰ 56.68% লোকে সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ দেশৰ 8খন ৰাজ্যৰ 49টা লোকসভা সমষ্টিত সোমবাৰে অনুষ্ঠিত হৈছিল পঞ্চম পৰ্যায়ৰ ভোট গ্ৰহণ পৰ্ব আৰু নিৰ্বাচন উপলক্ষে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ 8খন ৰাজ্যত সন্ধিয়া 5 বজালৈকে ভোটদানৰ হাৰ হৈছে মাত্ৰ 56.68%। ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি সন্ধিয়া 5 বজালৈকে বিহাৰত মাত্ৰ 52.35% লোকে সাব্যস্ত কৰিছে নিজৰ ভোটাধিকাৰ জম্মু কাশ্মীৰত 54.21%, ঝাৰখণ্ডত 61.90%, লাডাখত 67.15%, মহাৰাষ্ট্ৰত 48.66%, লগতে উৰিষ্যাত 60.55%, উত্তৰ প্ৰদেশত 55.80% আৰু পশ্চিমবংগত 73% লোকে সাব্যস্ত কৰিছে নিজৰ ভোটাধিকাৰ। পৰৱৰ্তী খবৰ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ মৃত্যুত ভাৰত চৰকাৰৰ শোক প্ৰকাশ আজি সমগ্ৰ দেশজুৰি অৰ্থনমিত হৈ থাকিব ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা। পৰৱৰ্তী খবৰ এইবাৰ ছত্তীশগড়ত সংঘটিত হৈছে দেশ কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা দখাৱৈত পিকআপ বাহন বাগৰি 17জনকৈ লোকৰ মৃত্যু হৈছে লগতে আহত হৈছে আন কেইবাজনো লোক ছত্তীশগড়ত দেশ কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা দখাৱৈত পিকআপ বাহন বাগৰি 17জন লোকৰ মৃত্যু নিহতসকলৰ ভিতৰত 16গৰাকী মহিলা 30জনকৈ লোক আছিল এই বাহনখনত কভৰদা জিলাৰ বহপানী এলেকাত এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু আহতসকলক ততাতৈয়াকৈ স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে একেখন গাঁৱৰে আছিল এই আটাইকেইজন লোক বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকি দিল্লীৰ দুটাকৈ মেট্ৰ' ষ্টেচনত মুকলিকৈ দুৰ্বৃত্তই দিলে হত্যাৰ ভাবুকি আৰু এই ঘটনা সন্দৰ্ভত বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে অভিযুক্ত কৰিলে আম আদমি পাৰ্টিয়ে। পৰৱৰ্তী খবৰ এইবাৰ ভাৰতলৈ আহি সন্ধানহীন হৈছে বাংলাদেশৰ এগৰাকী সাংসদ আৰু সাংসদগৰাকীক বিচাৰি ভাৰতত উপস্থিত হৈছে পৰিয়ালৰ সদস্য চিকিৎসাৰ বাবে ভাৰতলৈ আহি সন্ধানহীন হৈ পৰিছে বাংলাদেশৰ ঝিনাইদহ 4 সমষ্টিৰ আৱামী লীগৰ সংসদ সদস্য আনোৱাৰুল আজিম আনাৰ বিগত কেইদিনমান ধৰি তেওঁৰ সৈতে যোগাযোগ কৰাত ব্যৰ্থ হোৱাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক শনিবাৰে সাংসদ আনোৱাৰুল আজিম আনাৰক বিচাৰি ভাৰতলৈ আহিছে তেওঁৰ ভতিজাক চাইমনকে ধৰি আন 3জন লোক কিন্তু এতিয়ালৈকে তেওঁলোকে একো সন্ধান পোৱা নাই ভাৰতীয় কৰ্তৃপক্ষই তেওঁৰ সন্ধান উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে এই সন্দৰ্ভত সাংসদগৰাকীৰ ব্যক্তিগত সহায়ক আব্দুল ৰৌফে কয় যে যোৱা 12 মেত ঝিনাইদহৰ কালীগঞ্জৰ পৰা চুৱাডাংগাৰ দৰ্শনা সীমান্তৰ মাজেৰে চিকিৎসাৰ বাবে ভাৰতলৈ আহিছিল আনাৰ পশ্চিমবংগৰ নিউ টাউন অঞ্চলৰ বন্ধু গোপালৰ ঘৰত থাকে 13 মেত সাংসদগৰাকীয়ে হোৱাটছএপ যোগে পৰিয়ালৰ লোকৰ সৈতে কথা পাতিছিল আৰু পিছদিনা অৰ্থাৎ 14 মেত এবাৰ কথা পতাৰ পিছত পৰিয়ালৰ লোক আৰু ৰাজনৈতিক নেতাসকলে তেওঁৰ মোবাইল ফোন আৰু হোৱাটছএপত যোগাযোগ কৰিব পৰা নাই আব্দুল ৰৌফে লগতে কয় যে আনোৱাৰুল আজিম আনাৰৰ নিৰুদ্দেশৰ বিষয়ে পৰিয়ালৰ লোকে প্ৰধানমন্ত্ৰীক অৱগত কৰিছে আৰু নিৰুদ্দেশৰ বিষয়টো ইতিমধ্যে বিভিন্ন চোৰাংচোৱা বিভাগে চোৱা চিতা কৰিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনৰ সময়ছোৱাত ৰাজ্যৰ আৰক্ষী ব্যস্ত যদিও ভাৰতত বাংলাদেশী সাংসদ নিৰুদ্দেশ হোৱাৰ ঘটনাই ভাৰতৰ গৃহ মন্ত্ৰালয়ক জোকাৰি গৈছে আৰু ইতিমধ্যে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ বিষয়াসকল এই অভিযানত নামি পৰিছে সূত্ৰ অনুসৰি নিৰুদ্দেশ হোৱা বাংলাদেশী সাংসদগৰাকীৰ সন্ধান উলিয়াই সুস্থ শৰীৰে দেশলৈ ঘূৰাই পঠিয়াবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নিৰ্দেশ দিছে।